লখিমপুৰত তীব্ৰ উত্তেজনা 15 নং ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল কেন্দ্ৰীয় শক্তি সচিব আৰু NHPCৰ মুখ্য সঞ্চালকৰ প্ৰতিমূৰ্তি পুনৰ NHPCৰ বিৰুদ্ধে সৰব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ AJYCPৰ তীব্ৰ সকিয়নি গাত এক বিন্দু তেজ থকালৈকে হ'ব নোৱাৰিব NHPC আজি লখিমপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে NHPCৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ লখিমপুৰ চহৰৰ মাজমজিয়াত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে কেন্দ্ৰীয় শক্তি সচিব অভয় কুমাৰ সিং আৰু NHPCৰ মুখ্য সঞ্চালক সঞ্জয় নন্দন সাহাৰ প্ৰতিমূৰ্তি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ উল্লেখযোগ্য যে যোৱা শনিবাৰে কেন্দ্ৰীয় শক্তি সচিব অভয় কুমাৰ সিং আৰু NHPCৰ মুখ্য সঞ্চালক সঞ্জয় নন্দন সাহাই NHPC সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰাৰ লগে লগে আৰম্ভ হয় তীব্ৰ প্ৰতিবাদ অহা বৰ্ষৰ মাৰ্চ মাহৰ পূৰ্বে NHPCৰ কাম সম্পূৰ্ণ কৰাৰ মন্তব্য প্ৰকাশ কৰিছিল এতিয়া প্ৰশ্ন হয় জাতি প্ৰেম তথা জাতিৰ স্বাৰ্থত কাম কৰাৰ প্ৰতিশ্ৰুতিৰে গাদী দখল কৰা চৰকাৰখনৰ এয়াই নেকি জাতি প্ৰেম যি সময়ত সমগ্ৰ দেশবাসী কৰোনা মহামাৰীৰ সৈতে যুঁজি আছিল সেই সময়তে কিন্তু চৰকাৰখনে কুটিল ৰাজনীতি কৰি বিভিন্ন দল সংগঠনৰ প্ৰতিবাদক বুঢ়া আঙুলি দেখুৱাই আৰম্ভ কৰিছিল জল বোমা স্বৰূপ NHPCৰ কামকাজ যদি জাতিক ধ্বংস কৰাই শাসনাধিষ্ঠ চৰকাৰখনৰ জাতি প্ৰেম হয় তেন্তে জাতিক ৰক্ষা কৰাৰ বিকল্পও ভালদৰে জানে জনতাই এনে ভণ্ড জাতিপ্ৰেমিকসকলৰ বিৰুদ্ধে 2021ত জনতাই কেনেধৰণৰ পদক্ষেপ লয় সেয়া হ'ব লক্ষণীয় জলবিদ্যুৎ প্ৰকল্পৰ কাম চলি থাকিব সেই মুহূৰ্তলৈকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আন্দোলন চলি থাকিব আজি সঞ্জীৱ নন্দন সাহাই যি মন্তব্য আগবঢ়াইছে যে 2022 চনৰ মাৰ্চ মাহৰ আগত তেখেতলোকে কাম সমাপ্ত কৰিব কিন্তু এটা কথা স্পষ্ট কৰি দিছোঁ যে লখিমপুৰবাসী এক বিন্দু গাত তেজ টকালৈকে লখিমপুৰৰ যুৱ ছাত্ৰ পৰিষদৰ ধৰি বিভিন্ন সংগঠনৰ গাত এক বিন্দু তেজ টকালৈকে আমি কাৰ্যসূচী কৰি যাম আৰু তাৰ পৰিৱেশত যদি সৰ্বানন্দ সোণোৱালে যদি যেনেকুৱাই কাৰ্যসূচী গ্ৰহণ নকৰক যেনেদৰে তেখেতলোকে তাৰ পৰা আনি এই NHPC কাৰ্যসূচী কাম কৰিবলৈ চেষ্টা নকৰক তাত কিন্তু তেখেত বিফল হ'ব আমি আগবাঢ়ি যাম আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যিকোনো প্ৰত্যুত্তৰৰ বিনিময়ত আমি কিন্তু NHPC কাম বন্ধ কৰাম নন্দন সাহাই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰি 2022 চনৰ ভিতৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ যি কথা ঘোষণা কৰিছে তাৰ প্ৰতিবাদত আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰত্যেকখন আঞ্চলিক লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত প্ৰত্যেকখন আঞ্চলিক সমিতিয়ে নিজ নিজ স্থানত প্ৰতিকৃতি দাহ সঞ্জীৱ নন্দন সাহাৰ ডাঙৰীয়াৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী হাতত লৈছোঁ যিহেতু এটা কথা স্পষ্ট যে ভাৰত চৰকাৰে এটা কথা জনা উচিত যে বৃহৎ নদীবান্ধৰ জৰিয়তে অসমৰ বিশেষকৈ লখিমপুৰ ধেমাজি আৰু মাজুলীবাসী জনসাধাৰণৰ এটা বিস্তৰ ক্ষতি হ'ব যাৰ প্ৰতিবাদত আমি সুদীৰ্ঘ দিন লখিমপুৰ ধেমাজি মাজুলীবাসী দল সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ আৰু যোৱা 11 চনৰ পৰা যি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধি কৰি ৰখা হৈছিল তেওঁলোকে আমাৰ দল সংগঠনসমূহক আশ্বাস দিছিল যে জনসাধাৰণৰ ক্ষয় ক্ষতি হ'ব পৰা কোনো কাৰ্য তেওঁলোকে হাতত নলয় কিন্তু বৰ্তমান আমি দেখা পাইছোঁ যে ভাৰত চৰকাৰে যিটো লকডাউনৰ সুযোগ লৈ 70% নিৰ্মাণ কাৰ্য তেওঁলোকে সম্পূৰ্ণ কৰিছে আৰু বৰ্তমান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলাবৰ বাবে যন্ত্ৰাংশ কঢ়িয়াই আছে গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে এই কাৰ্যৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হ'ম লখিমপুৰৰ ৰাইজক আমি সজাগ সচেতন কৰিম ধেমাজি আৰু লখিমপুৰবাসী ৰাইজৰ ঐক্যবদ্ধ এক সংগ্ৰাম গঢ়ি তুলিম বন্ধ কৰাৰ দাবীত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি ধাৰাবাহিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ আৰু 2011 চনৰ 16 ডিচেম্বৰৰ পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিবলৈ আমি সক্ষম হৈছিলোঁ তাৰপিছতে কিন্তু দেখা গৈছে যে আলোচনাৰ নামত কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাইজক আৰু লখিমপুৰ ধেমাজি মাজুলীবাসী ৰাইজক বাৰে বাৰে প্ৰতাৰণা কৰি তেওঁলোকে লকডাউনৰ সুবিধা লৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যি নিৰ্মাণ সামগ্ৰী তেওঁলোকে সৰবৰাহ কৰি থকা আমাৰ
পৰিলক্ষিত হৈছে। শেহতীয়াভাৱে যোৱা পৰহি দিনাখনি কেন্দ্ৰীয় শক্তি সচিব সঞ্জয় নন্দন সাহাই আৰু NSPCৰ যিগৰাকী মুখ্য পৰিচালন সঞ্চালক অভয় সিঙে আহি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰি তেওঁলোকে 2022 চনৰ মাৰ্চ মাহৰ ভিতৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে তেওঁলোকে নিৰ্দেশনা প্ৰেৰণ কৰিছে। আমি তেওঁলোকক সুধিব বিচাৰিছোঁ যে তেওঁলোকৰ ইমান সাহস কেনেকৈ হ'ল। এপিনে আলোচনা আৰু আনপিনে চৰকাৰে লখিমপুৰবাসী ধেমাজিবাসীৰ ৰাইজক লৈ তেওঁলোকৰ এটা জীৱনৰ প্ৰতি লৈ তেওঁলোকে হেতাৰ প্ৰতি খেলিছে। এই কথাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ গৰিহণা প্ৰকাশ কৰিছোঁ আৰু তেওঁলোকক আমি স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ যে যি মুহূৰ্তলৈকে নামনিবাসী ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ দিশটো সম্পূৰ্ণৰূপে সুনিশ্চিত নহ'ব, সেই মুহূৰ্তলৈকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধ থাকিব লাগিব। এইটো আমাৰ স্পষ্ট দাবী। আৰু ইয়াত যি হ'ব পৰা যিকোনো পৰিৱেশ পৰিস্থিতিৰ বাবে আজিৰ তাৰিখত এই অসমৰ যিগৰাকী জাতীয় নায়ক আছে সৰ্বানন্দ সোণোৱাল, যাৰ নেতৃত্বত আজি অসম ধ্বংস লখিমপুৰ ধ্বংসৰ যজ্ঞ চলিছে, এইগৰাকী নেতৃত্ব সৰ্বানন্দ সোণোৱাল আৰু নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় শক্তিমন্ত্ৰী জগৰীয়া হ'ব। আৰু যিকোনো উদ্ভৱ পৰিস্থিতিৰ বাবে আজি তাৰিখত যুৱ ছাত্ৰ পৰিষদ যিকোনো পৰ্যায়লৈ যাবৰ বাবে আজি তাৰিখত আমি সাজু আছোঁ। লখিমপুৰৰ পৰা আমিনুৰ ৰহমান ৰিপৰ্ট, অসম টুডে।